আজি গ'ল কালি গ'ল পৰহি দিনাখন আমি আকৌ ৫,০০০ পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো ১ লাখ গৈ ২ লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছো। যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালে ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচৰ ডিচিপ্লিন আছে। পুলিচৰ ডিচিপ্লিন আছে, সঁচা কথা, কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং ল'ম। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমীটো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছো। এইকেইটা দিন ৩-৪টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰো। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছো। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব, আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে, পোষ্টিঙত যাব লাগিব।